নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছো লগতে সুপ্ৰভাত জনাইছো আৰম্ভ কৰিব লৈছো দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ অসম সন্মিলিত মৰ্চাৰ কংগ্ৰেছলৈ আহ্বান বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামত আমাৰ লগত যোগ দিয়ক 2024 অসম বিধানসভা নিৰ্বাচনৰ বাবে 13টা বিজেপি বিৰোধী দলৰ অসম সন্মিলিত মৰ্চাই কংগ্ৰেছক ঐক্যমঞ্চত আনুষ্ঠানিকভাৱে যোগ দিবলৈ আহ্বান জনাইছে গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত লুৰিণজ্যোতি গগৈ অজিত কুমাৰ ভূঞা ৰাছেল হুছেইন সুপ্ৰকাশ তালুকদাৰ আৰু অসম সন্মিলিত মৰ্চাৰ অন্যতম আহ্বায়ক অজিত কুমাৰ ভূঞাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে উপনিৰ্বাচনৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পাছত অসম সন্মিলিত মৰ্চাৰ গঠন হৈছিল মৰ্চাই বিজেপিৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা কৰি অসমত শ্ৰীলংকাৰ দৰে পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰিছে গতিকে 3 ছেপ্টেম্বৰত সচলত দুৰ্নীতি আৰু মাটি অধিগ্ৰহণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় এতিয়া আহিছো পৰৱৰ্তী খবৰলৈ বিটিসি নিৰ্বাচন 2025 22 ছেপ্টেম্বৰত ভোট গ্ৰহণ 26 ছেপ্টেম্বৰত গণনা বিটিসিৰ পৰিষদীয় নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু 26 ছেপ্টেম্বৰত হ'ব ভোট গণনা মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন দিয়া হৈছে 2 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তিম দিন 4 ছেপ্টেম্বৰ আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 6 ছেপ্টেম্বৰ এতিয়া আহিছো পৰৱৰ্তী খবৰলৈ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি চলিল দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান এফালৰ পৰা বুলডোজাৰেৰে মহতিয়াই নিলে মছজিদকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহৰ লগতে বাসগৃহসমূহ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত মঙলবাৰে প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলায় য'ত মছজিদ আৰু বাসগৃহ সকলো বুলডোজাৰেৰে ভাঙি পেলোৱা হয় 1 নং মধুপুৰ হাতীডুবি আৰু ৰাণানগৰত চলা এই অভিযানত উচ্ছেদিত লোকে কান্দোনৰ মাজেৰে উচ্ছেদ অভিযানৰ প্ৰতিবাদ জনোৱা দেখা যায় উচ্ছেদিতসকলে নিজকে খিলঞ্জীয়া গৰিয়া বুলি দাবী কৰি চৰকাৰৰ পৰা সংস্থাপনৰ দাবী জনাইছে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকক মিয়া বুলি ভুলকৈ চিহ্নিত কৰা হৈছে কিছুমান লোকে বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি আহিছো বুলি অভিযোগ তুলি উচ্ছেদৰ সমালোচনা কৰা দেখা যায় এতিয়া আহিছো পৰৱৰ্তী খবৰলৈ পুকাবহ বিদ্যালয়লৈ যোৱাৰ পথতে প্ৰাণ হেৰুৱালে পিতা পুত্ৰই চাৰিলেনযুক্ত পথৰ নৱনিৰ্মিত ৰানৱেত ভয়ংকৰ পথ দুৰ্ঘটনা এক মৰ্মান্তিক ঘটনা পুৱাই পুত্ৰক বিদ্যালয়ত থবলৈ আহিছিল পিতা পুত্ৰই ঘৰৰ পৰা হাঁহিমুখে ওলাই আহিছিল খগেন বৰুৱা নামৰ লোকজনে নিজৰ বাহনখনেৰে পুত্ৰক লৈ বিদ্যালয়লৈ যাত্ৰা কৰাৰ সময়তে ৰাজপথতে ৰৈ আছিল মৃত্যুদূত হঠাতেই ঘটিল কোনোৱে নভবা হৃদয় বিতৰক ঘটনাটো চাৰিলেনযুক্ত পথ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতে মৰাণত এটাৰ পাছত আন এটা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ইয়াৰ মাজতে আজি পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গ'ল মৰাণৰ খটখটি জটিয়নিত চাৰিলেনযুক্ত পথত নৱনিৰ্মিত ৰানৱেত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো এতিয়া আহিছো পৰৱৰ্তী খবৰলৈ লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ জ্বলন্ত প্ৰতিবাদ সৈয়দা হামিদক NSAত গ্ৰেপ্তাৰৰ দাবী লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ লোকসকলে মঙলবাৰে সৈয়দা হামিদৰ বক্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে সৈয়দা হামিদ যি পৰিকল্পনা আয়োগৰ পূৰ্বৰ সদস্য অসম নাগৰিক সমাজৰ সভাত বাংলাদেশী অভিবাসীৰ বিষয়ত এটা মন্তব্য কৰিছিল যিয়ে সমগ্ৰ অসমত ক্ষোভৰ সৃষ্টি কৰিছে মঞ্চৰ লোকসকলে অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধেও কঠোৰ সমালোচনা কৰা দেখা যায় তেওঁক অসমৰ বদন বুলি কৈ অভিহিত কৰে আৰু অবৈধ বাংলাদেশীৰ ৰক্ষণাবেক্ষণ কৰাৰ অভিযোগ দিয়ে তেওঁলোকে সৈয়দা হামিদক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ NSAৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে তেওঁৰ জুমুঠি দাহ কৰে বিভিন্ন দল সংগঠনে এই বক্তব্যক ধিক্কাৰ দিছে আৰু আয়োজকসকলক ককৰ্থনা কৰা দেখা যায় এতিয়া আহিছো পৰৱৰ্তী খবৰলৈ বিটিসি নিৰ্বাচন 2025ত হেলিকপ্টাৰৰ চমক হাগ্ৰামা সিংগল ইঞ্জিন বনাম নাৰ্জাৰিয়াৰ ডাবল ইঞ্জিন যুদ্ধ শাৰদীয় দুৰ্গোৎসৱৰ আগতে চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিত বিটিসি নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনীয় ময়দানত দলসমূহে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা কৰা দেখা যায় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে
সোমবাৰে ভোটাৰক আকৰ্ষণ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ কৰে। কিন্তু এই কাৰ্যক তীব্ৰ কটাক্ষ কৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে। তেওঁ চিৰাঙৰ এক নিৰ্বাচনী সভাত কয় যে হাগ্ৰামা 15 বছৰৰ পিছত হেলিকপ্টাৰত উঠিছে আৰু তেওঁ হেলিকপ্টাৰত তেল ভৰাবলৈও টকা নাই বুলি কয়। তেওঁলোকৰ হেলিকপ্টাৰ ছিংগল ইঞ্জিন, যিটো বেছি সময়লৈকে উৰিব নোৱাৰে। কিন্তু আমাৰ দৰে শক্তিশালী হোৱাৰ বাবে ডাবল ইঞ্জিনৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰিম। এই নিৰ্বাচনত গহপুৰ, বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰো অন্তৰ্ভুক্ত হোৱাৰ বাবে এইবাৰ হেলিকপ্টাৰৰ প্ৰয়োজন হ'বই। এই হেলিকপ্টাৰ প্ৰতিযোগিতাই নিৰ্বাচনী প্ৰেক্ষাপটক এতিয়া অতি আকৰ্ষণীয় কৰি তুলিছে। এইবাৰ আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। এইবাৰ ৰকিবুল হুছেইনৰ কটাক্ষ মুখ্যমন্ত্ৰীক। মাদানীয়ে হিমন্ত বিশ্ব শৰ্মাৰ মতেহে মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জমিয়ত উলেমা ই হিন্দৰ নেতা মেহমুদ মাদানীৰ মাজত বৰ্তমানৰ বিতৰ্কক লৈ কংগ্ৰেছ দলৰ সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক কটাক্ষ কৰা দেখা যায়। ৰকিবুল হুছেইনৰ অভিযোগ যে মেহমুদ মাদানীয়ে অসমৰ উচ্ছেদৰ বিষয়ে যি মন্তব্য কৰিছে সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছা অনুসাৰে কৰা হৈছে। তেওঁ কয় যে মাদানী সংগঠনটোত বদৰুদ্দিন আজমলো জড়িত আৰু হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ আগতেই কৈছিল যে আজমলে তেওঁৰ কথামতে কাম কৰে। গতিকে মাদানীৰ বক্তব্য হৈছে মুখ্যমন্ত্ৰীৰ এটা কৌশল, যিয়ে চাহ শ্ৰমিকসকলক উপযুক্ত দৰমহা নিদিয়া, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা ইত্যাদি নিজৰ ব্যৰ্থতা লুকুৱাবলৈ এই বিতৰ্কৰ সৃষ্টি কৰিছে। ইয়াৰ বিপৰীতে দেখা যায় যে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই মেহমুদ মাদানীক সমৰ্থন কৰা দেখা যায়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। নলবাৰীত মহিলা উদ্যমিতা অভিযানৰ চেক ল'বলৈ গৈ মৃত্যু হোৱা সৰলা দেৱীৰ ঘৰত উপস্থিত লুৰিণজ্যোতি গগৈ। চৰকাৰী হেঁচা প্ৰয়োগ আৰু অব্যৱস্থাপনাৰ বিৰুদ্ধে সমালোচনা। নলবাৰী জিলাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ অনুষ্ঠানলৈ গৈ অসুস্থ হৈ অহা সৰলা দেৱী নামৰ এক মহিলা ঘৰলৈ অহাৰ পিছত তেওঁৰ মৃত্যু হৈছিল। এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু অন্যান্য নেতাসকলে মঙলবাৰে সৰলা দেৱীৰ ঘৰত গৈ পৰিয়ালৰ সৈতে সহানুভূতি জনাইছিল। লুৰিণজ্যোতি গগৈয়ে কয় যে সৰলা দেৱীয়ে ন্যায় পাব লাগিব। তেওঁ সাংবাদিকসকলৰ আগত কয় যে চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক অনুষ্ঠানলৈ নগ'লে চেক নাপাব বুলি হেঁচা দি যাবলৈ বাধ্য কৰে। 2024 চনৰ পৰা এনে হেঁচা চলি আহিছে, যাৰ বাবে অসুস্থ মহিলাসকলো যাবলৈ বাধ্য হয়। এখন সৰু আৰু বোকাময় ঠাইত পৰ্যাপ্ত ঠাইৰ অনুপাতে অধিক মানুহৰ সমাগম হোৱাত তাত অক্সিজেনৰ অভাৱ হয়। এনে চৰকাৰী ব্যৱস্থা অন্ত পৰিব লাগে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। মুখ্যমন্ত্ৰীৰ মন্তব্য, পূজা পৰ্যন্ত ধুবুৰীত থাকিব, দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ। পৰ্বতজোৰাত মুখ্যমন্ত্ৰীৰ BTC পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে মোৰ মতেদি ধুবুৰীত কোনো উৎপাত নাই, ধুবুৰীত কোনো গণ্ডগোল নহয়। দুৰ্গা পূজাৰ সময়তো শ্বুট এণ্ড চাইট অৰ্ডাৰ থাকিব। আমি অৰ্ডাৰ উঠাই লোৱা নাই, চলি আছে। গতিকে ধুবুৰীত গণ্ডগোল কৰিলেই বিপদ আছে বুলি মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীজনে। মঙলবাৰে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা ধুবুৰীৰ সীমান্তৱৰ্তী পৰ্বতজোৰাত আয়োজিত BTC পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰে ভিডিঅ' তেওঁ সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছে। আনহাতে অসমৰ প্ৰতি ভাবুকি কি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ শ্বেয়াৰ ভিডিঅ'ত মন্তব্য কৰা শুনা গৈছে যে ভাবুকিটো জনগাঁথনিৰ পৰিৱৰ্তন। 72 চনৰ ভোটাৰ লিষ্টখন চাই লওক আৰু আজিৰখন চাই লওক। ইমান ক খ এটা মোক সুধিব লাগে নেকি? 72 চনত বিলাসীপাৰা টাউনখন কেনেকুৱা আছিল আৰু আজি কেনেকুৱা আছে? ধুবুৰীখন কেনেকুৱা আছিল আৰু আজি কেনেকুৱা আছে? ইয়াৰ প্ৰতিকাৰ কৰি আছোঁ লাহে লাহে। শ্ল' পয়জন দি আছোঁ, হৈ যাব। লাহে লাহে মেডিচিন পৰিব, পয়জন পৰিব, সাৰ পৰিব, চব লাহে লাহে ঠিক হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নাগৰিক সমাজৰ ওপৰত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ অভিযোগ। ৰাজ্যিক বিজেপিৰ মতে নাগৰিক সমাজ নামৰ সংগঠনটোৱে কংগ্ৰেছ দলৰ এস্কৰ্ট সেৱা হিচাপে কাম কৰি আছে। তেওঁলোকৰ অভিযোগ যে কংগ্ৰেছে ৰাজ্যক অশান্ত কৰিবলৈ বাহিৰৰ পৰা আমদানি কৰা লোকসকলক নাগৰিক সমাজে সেৱা আৰু শুশ্ৰূষা আগবঢ়ায়। বিজেপিৰ দাবী অনুসাৰে নাগৰিক সমাজে
কংগ্ৰেছে আমদানি কৰা কিছুমান বামপন্থী বুদ্ধিজীৱীৰ বাবে ছেমিনাৰ আৰু সংবাদমেলৰ আয়োজন কৰি অসমৰ মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰে। তেওঁলোকে এই সংগঠনটোক কংগ্ৰেছ আৰু নক্সালবাদৰ মাজৰ এক ছিষ্টেম বুলি অভিহিত কৰে আৰু ইয়াৰ কাৰ্যকলাপক তীব্ৰ ভাষাৰে নিন্দা কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ভাৰতবৰ্ষত বাস কৰা মুছলমানসকলক হিন্দু হোৱাৰ আহ্বান জনালে এইবাৰ শিলাদিত্যই। ভাৰতবৰ্ষত বসবাস কৰা মুছলমানসকলক হিন্দু হোৱাৰ আহ্বান হিন্দুত্ববাদী নেতা তথা বিজেপিৰ ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি শিলাদিত্য দেৱৰ। এই কথাবোৰ শুনি মোৰ মনত বহুত দুখ আৰু বেজাৰ লাগে। এজন ৰাজনৈতিক নেতাই এনেধৰণৰ ভাষা ব্যৱহাৰ কৰাটো একেবাৰে উচিত নহয়। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। ইয়াত সকলো ধৰ্ম বৰ্ণৰ মানুহে সমানে অধিকাৰ আৰু মৰ্যাদাৰে বাস কৰাৰ সুযোগ পায়। সংবিধানে আমাক ধৰ্মীয় স্বাধীনতাৰ গ্যাৰাণ্টি দিছে। প্ৰত্যেকজন মানুহৰ নিজা ধৰ্ম পালন কৰা বা নকৰাৰ অধিকাৰ আছে। এজন নেতাৰ পৰাই সকলো ধৰ্মৰ মানুহৰ প্ৰতি সন্মান দেখুওৱাটোৱেই আশা কৰা হয়। দেশখনক একতাবদ্ধ হৈ থকাটোৱে আমাৰ সকলোৰে কামনা হোৱা উচিত। ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰাৰ পৰিৱৰ্তে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মেছেজ দিয়াটো বাঞ্ছনীয়। মই আশা কৰোঁ যে ভৱিষ্যতে সকলো নেতাই সকলো ধৰ্মীয় সম্প্ৰদায়ৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব আৰু দেশৰ একতা আৰু অখণ্ডতা ৰক্ষা কৰাত অৰিহণা যোগাব। ভাৰতবৰ্ষত বসবাস কৰা মুছলমানসকলক হিন্দু হোৱাৰ আহ্বান হিন্দুত্ববাদী নেতা তথা বিজেপিৰ ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি শিলাদিত্য দেৱৰ। এতিয়া আহিছোঁ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। পাকিস্তানৰ চোৰাংচোৱাৰ সংস্পৰ্শত ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ 15জনকৈ বিষয়া। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPFৰ ISI মতিৰাম জাটক পাকিস্তানী এজেণ্টক দেশৰ সংবেদনশীল তথ্য প্ৰদানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তত প্ৰকাশ পাইছে যে পাকিস্তানী এজেণ্ট ছেলিম আহমেদ ভাৰতীয় সেনা অৰ্ধসামৰিক বাহিনী আৰু চৰকাৰী বিভাগৰ মুঠ 15গৰাকী বিষয়াৰ সংস্পৰ্শত আছিল। ইয়াৰে 4জন সেনা 4জন অৰ্ধসামৰিক বাহিনী আৰু 7জন চৰকাৰী কৰ্মচাৰী। অভিযুক্তই পাকিস্তানলৈ গোপন তথ্য প্ৰেৰণ কৰাৰ বাবে মাহিলী 12,000 টকাকৈ পাইছিল বুলি তদন্তত ওলাইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনত জম্মু কাশ্মীৰত 9জনৰ মৃত্যু। বৈষ্ণোদেৱী মন্দিৰলৈ যাত্ৰা স্থগিত কৰা হয়। জম্মু কাশ্মীৰৰ ডোডা জিলাত অবিৰত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত 9জন ব্যক্তিৰ প্ৰাণহানি হৈছে। ঘটনাস্থলীত বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ 244 নং ৰাষ্ট্ৰীয় ঘাইপথটো ক্ষতিগ্ৰস্ত হোৱাৰ বাবে মন্দিৰৰ তীৰ্থযাত্ৰা অস্থায়ীভাৱে স্থগিত ৰখা হৈছে। বহু ঘৰ দুৱাৰ আৰু সা সম্পত্তি ক্ষতি হোৱাৰ লগতে যাতায়াত ব্যৱস্থাও বিঘ্নিত হৈছে। মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই পৰিস্থিতি গুৰুতৰ বুলি গণ্য কৰি উদ্ধাৰ কাৰ্য তীব্ৰ গতিত চলোৱাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। দিল্লীত আলোচনা চক্ৰত হুলস্থুল, প্ৰতিবাদকাৰীয়ে সোমাই দিলে শ্লোগান। নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত অসমৰ উচ্ছেদ আৰু নাগৰিকত্বৰ বিষয়ে এক আলোচনা চলি থাকোঁতেই একাংশ প্ৰতিবাদকাৰীয়ে সোমাই বাংলাদেশী মুৰ্দাবাদ, প্ৰশান্ত ভূষণ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদৰ দৰে শ্লোগান দিয়া দেখা যায়। এই ঘটনাত আলোচনা চক্ৰত হুলস্থুলৰ এক পৰিৱেশৰ সৃষ্টি হয়। আলোচনা চক্ৰটোত অসমৰ আমচুৰ ইমতিয়াজ হুছেইন, প্ৰাক্তন গৃহ সচিব GK পিল্লাই, প্ৰশান্ত ভূষণ আদিৰ দৰে ব্যক্তি উপস্থিত আছিল। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। দেৱতাকো শাস্তি, ছত্তীশগড়ৰ জনজাতীয় সমাজৰ এক অনন্য পৰম্পৰা। ছত্তীশগড়ৰ ধমতাৰী জিলাৰ কুৰ্চিঘাট বৰৈত ভাংৰাও মাই নামৰ এক বিশেষ আদালতৰ অনুষ্ঠান প্ৰতি বছৰে অনুষ্ঠিত হয়। এই অনন্য জনজাতীয় পৰম্পৰাত দেৱতাসকলক কাঠগড়াত থিয় কৰাই কৰ্তব্যৰ অপব্যৱহাৰ কৰাৰ বাবে বিচাৰ কৰা হয় আৰু শাস্তি প্ৰদান কৰা হয়। বিশ্বাস অনুসৰি ভাংৰাও মায়ে অনুমতি অবিহনে কোনো স্থানীয় দেৱতাই কাম কৰিব নোৱাৰে। দোষী সাব্যস্ত হ'লে দেৱতাসকলৰ সমন অৰ্থাৎ উৎসৰ্গিত সামগ্ৰী গাঁতত পেলাই দি প্ৰতীকী শাস্তি দিয়া হয়। এই পৰম্পৰাই জনজাতীয় সমাজত দেৱতা আৰু মানুহৰ মাজৰ সম্পৰ্কৰ এক অনন্য ৰূপৰেখা দাঙি ধৰে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। এছচিঅ সন্মিলনত একেখন মঞ্চত দেখা যাব মোদী, পুটিন আৰু জিনপিঙক। অহা 31 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈ চীনত অনুষ্ঠিত হ'বলৈ গৈ থকা চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং
জিনপিঙক একেখন মঞ্চত অংশগ্ৰহণ কৰা দেখা যাব 2020 চনৰ গালৱান সংঘৰ্ষৰ পিছত এয়া হ'ব প্ৰথমবাৰৰ বাবে মোদীৰ চীন ভ্ৰমণ বিশ্লেষকসকলৰ মতে এই সন্মিলনে আমেৰিকাৰ বাহিৰে বিকল্প বিশ্বীয় ব্যৱস্থাৰ ইংগিত দিয়ে য'ত ভাৰত চীন আৰু ৰাছিয়াৰ দৰে ৰাষ্ট্ৰবোৰে ক্ৰমবৰ্ধমানভাৱে সহযোগিতা বৃদ্ধি কৰিবলৈ আগবাঢ়িছে বিশেষকৈ ইউক্ৰেইন যুদ্ধ আৰু আমেৰিকাৰ দ্বাৰা ভাৰতৰ ওপৰত শুল্ক আৰোপৰ প্ৰসংগত এই সাক্ষাতক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে আজিৰ দিনটো গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ পুনৰ লগ পাম কাইলৈ ৰাতিপুৱা